কৃষ্ণ গোবিন্দ নমস্কাৰ। আজি আমি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা আমি যি পুৰণি পুথি সংগ্ৰহ কৰি সেইসমূহ অধ্যয়ন কৰি তাৰ ওপৰত কিছু কাম আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আজি আমাৰ পূৰ্বপুৰুষৰ হাতত থকা এখন কিতাপ আমাৰ লগত আছিলে। সেইখন হৈছে শংকৰদেৱ শ্ৰী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰণীত। এই পুথিভাগি আচলতে প্ৰাপ্য তথ্যমতে 1811 খ্ৰীষ্টাব্দত এই পুথিখন প্ৰণয়ন কৰিছিলে। পুথি হিচাপে নহয় আৰু তেখেতে এটি নিবন্ধকাৰ লিখিছিল বুলি শুনা যায়। কথাখিনি কিমান আমি অধ্যয়ন কৰিলে গম পাম। আৰু পৰৱৰ্তী পৰ্যায়ত এইখন পুথি হিচাপে প্ৰকাশ কৰিছিলে। আজি সেই ভাগি পুথিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। পুথিখন দেখুৱাইছোঁ। এয়া আমি পুথিখন মেলিছোঁ। শংকৰদেৱ লৰেন্স হাওৰা 1823 খ্ৰীষ্টাব্দ 1911। প্ৰকাশক এইচ বেজবৰুৱা, আসাম বেংগল ষ্টোৰ্ছ 275/1 বহুবজাৰ ষ্ট্ৰীট, কলিকতা। শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা, বেচ 1 অনা। যদিও পুথিখন 1911 খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিলে, পুথিখনৰ পৰা আমি পাইছোঁ যে পুথিখন প্ৰিণ্টেড কৰিছিলে তেতিয়া NU আহমেদ এট মুছলিম প্ৰিণ্টিং ৱৰ্কছ 155 বহুবজাৰ ষ্ট্ৰীট, কলকাতা। পুথিভাগি আমি পাতনিখিনি চাওঁতে গম পালোঁ যে পুথিভাগি পাতনি লিখিছিলে 1811 খ্ৰীষ্টাব্দত, কিন্তু প্ৰকাশ কৰিলে 1911 খ্ৰীষ্টাব্দত। এইটো তথ্য ইয়াৰ পৰাহে পাইছোঁ। ডিটেইলছ আমি পাছত পৰৱৰ্তী অধ্যয়নত কৰিম। আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে বৰ সুন্দৰকৈ লিখিছিলে যে এই পুথিত আমি মহাপুৰুষ শংকৰদেৱৰ জীৱন চৰিত্ৰ বহলকৈ লিখিবলৈ যোৱা নাই। শংকৰদেৱৰ জীৱন চৰিত্ৰ পুথি কেইবাখনো আছে, সেইবোৰৰ দ্বাৰা এই কাৰ্য সাধিত হৈছে। আমাৰ ঘাই অভিপ্ৰায়ত শংকৰদেৱৰ জীৱনৰ কিছু কথা আলোচ কৰি মুকলিকৈ চেষ্টা কৰা আৰু তেওঁৰ অমূল্য গ্ৰন্থবোৰত থকা ৰচনাৰ সৌন্দৰ্য, জ্ঞান উপদেশ আৰু শিক্ষা আদিলৈ আঙুলিয়াই দি পাৰিলে সেইবোৰ লোকৰ মনোযোগ আকৰ্ষণ কৰা। এই কথাখিনি ইয়াত সুন্দৰকৈ তেখেতে উপস্থাপন কৰিছে। আৰু উল্লেখযোগ্য, এই পুথিভাগত আমি পঢ়োঁতে পাইছোঁ যে বংগৰ যি গৌড়ীয় বৈষ্ণৱ পন্থাৰ ব্যৱস্থা আছিলে তাৰ লগত গুৰুজনাৰ যে কিমান তফাত, এই কথাখিনি ইয়াত তেখেতে উল্লেখ কৰিছে। আমাৰ উদ্দেশ্য আছে পৰৱৰ্তী অৱস্থাত এই পুথিখন আমি আজি ইমান পুৰণি পুথি এখন আমি পঢ়ুৱৈ সমাজলৈ নিশ্চয় আগবঢ়াই দিব পাৰিম, সেই প্ৰচেষ্টা আমি ৰাখিছোঁ। বৰ্তমান পুথিখন অধ্যয়ন কৰি থকা হৈছে। ইয়াৰ লগতে আমাৰ এই পুথিভাগি আমি সংগ্ৰহ কৰিছোঁ মোৰ ককা বাপুকণ শইকীয়া, গোলাঘাট কমাৰবন্ধা কানুগাঁৱত আমাৰ পুৰণি গৃহ। ককাই কিতাপখন ক্ৰয় কৰি আনিছিলে তেতিয়াই আৰু ৰাখি থৈছিলে। পৰৱৰ্তী অৱস্থাত দেউতাই ল'লে আৰু শেষত আমি গ্ৰহণ কৰিলোঁ। পুথিভাগি ৰাখিছোঁ, সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা পুথিভাগিৰ ওপৰত আমি কিছু অধ্যয়ন কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু পুথিভাগৰ পিছৰ বকলা, শেষ বকলাটো দেখুৱাইছোঁ। আমি আৰু এভাগ পুথি দেখুৱাম। আমাৰ পিতৃ হেমকান্ত শইকীয়াই সংগ্ৰহ কৰিছিলে, বেজবৰুৱাৰ বংশাৱলী, ডাঙৰীয়া দীনানাথ বেজবৰুৱা। এইখন এখন অতি পুৰণি পুথি। এয়া মই লিখি থৈছোঁ কালেকশ্যন অফ হেমকান্ত শইকীয়া বুলি। দেউতাই নিজে হেমা বিব্লিঅথিকা বুলি এটা লৈছিল। তেতিয়া ভট্টাচাৰ্য এণ্ড চন্স যোৰহাটৰ দোকান। দেউতাই JB কলেজত পঢ়ি থাকোঁতেই দেউতাই এইবিলাক সংগ্ৰহ কৰি ৰাখিছিলে। সেইভাগি পুথিও আমি ইয়াতে সংগ্ৰহ কৰি ৰাখিছোঁ। পুথিভাগিৰ বিষয়ে আমি আকৌ চাম, কেতিয়া প্ৰকাশ হৈছিলে। এয়া আপোনালোকক দেখুৱাইছোঁ। বেজবৰুৱাৰ বংশাৱলীৰ প্ৰথম ভাগ, দ্বিতীয় ভাগ, দুই ভাগেই ইয়াত নিশ্চয় আছে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকাশিত হৈছিলে সম্বলপুৰৰ পৰা প্ৰকাশ কৰিছিলে। তেতিয়া বেচ আছিলে 1 টকা। পুথিখনৰ প্ৰকাশ হৈছিলে, ইয়াৰ উৎসৰ্গা কৰিছিলে পুথিখন বেজবৰুৱাদেৱে 1848 সম্বলপুৰৰ পৰাই কৰিছিলে। প্ৰিণ্ট কৰিছিলে DP মিত্ৰ এট ইলাম প্ৰেছ 63 বেডন ষ্ট্ৰীট, কলকাতা। এইখন পুথিও কলিকতাৰ পৰাই প্ৰকাশ কৰা হৈছিলে। গতিকে এই দুভাগী পুথি আমি ইতিমধ্যে অধ্যয়ন কৰিবলৈ লৈছোঁ। পুথিভাগি এনেকৈ পদ্যচন্দত লিখা হৈছিলে, বিভিন্ন ধৰণৰ পদ্যচন্দ আছে।
আমি পুথিভাগি সম্পূৰ্ণৰূপে অধ্যয়ন কৰি ইয়াক উলিয়াব পাৰিম। এয়া পুথিভাগি শেষৰ পৃষ্ঠাটো দেখুৱাইছোঁ, শেষ বকলাটি বৰ সুন্দৰকৈ আছিলে। ব্ৰিটিছৰ দিনৰ চিম্বলৰ নিচিনা লাগে দেখিলে। এয়া পুথিভাগিৰ শেষ পৃষ্ঠা। গতিকে এই দুভাগী পুথি আজি আপোনালোকৰ আগলৈ প্ৰকাশ কৰিলোঁ।